গুড ইভিনিং বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ ভালনে? আশা কৰিছোঁ সকলোৱে ভালে আছে। বৰ্তমান মই ডিউটিৰ পৰা ৰুমত গৈ গা পা ধুই আমি দুজনে খুৰা মোৰ লগৰজন আমি জালুকবাৰী বজাৰ কৰিবলৈ গৈ আছোঁ, যিহেতু বেছি দূৰ নহয়, 1 কিলোমিটাৰ দূৰ। তো আমি মিউজিকত নগৈ কিনে দুয়োজনে খোজকাঢ়ি গৈ আছোঁ। যোৱাতে 20 টকা, আহাতে 20 টকা, 40 টকা বাচিব। তো বজাৰ কৰি চাহ পানী খাই গুচি আহিম। সেই টাৰ্গেটত খোজকাঢ়ি গৈ আছোঁ আমি। চাওকচোন, জালুকবাৰী প্ৰায় আহি পাইছোঁ। জালুকবাৰীৰ দৃশ্যটো চাওক, বজাৰখনো চাওক। সন্ধিয়াৰ সময়খিনিত বহুত ধুনীয়া লাগে। জালুকবাৰীত গৈ কিনে বহুত ভিৰ ভাৰ হয়, বহুত বস্তু ওলায়, ঢেৰ শাক পাচলি, বহুত ডাঙৰ ডাঙৰ মাছ ওলায়। এটা মাছ মোৰ বহুত পচন্দ হয়, সেইটো আমি নিচলা মাছ বুলি কওঁ। সেইটো সৰুৰ পৰা ডাঙৰ 250 গ্ৰাম, আধা কেজি গ্ৰাম দেখা পাইছোঁ মই জালুকবাৰী বজাৰত। মই বাকী ইমান বজাৰ গৈছোঁ, ইমান ডাঙৰ মাছ দেখা নাই নিচলাটো, কিন্তু ইয়াতে পায়।